প্লাৱনা বৰা গোস্বামী এগৰাকী এনেকুৱা ব্যক্তি তথা মহিলা আছিল। আপোনালোকে সকলোৱে গম পাইছে ইতিমধ্যে অতি কম বয়সত তেওঁৰ ছাত্ৰ অৱস্থাৰ পৰাই যি সংগ্ৰামী সত্তাৰে ডিব্ৰুগড়বাসীক মহিয়ান কৰি গৈছে, তেখেতৰ যি সামাজিক অৱদান, শেহতীয়াভাৱে এখন বৃদ্ধাশ্ৰমো তেখেতে পৰিচালনা কৰি আছিল। এখন ৰিহেব চেণ্টাৰো এটা আছিল তেখেতৰ তত্বাৱধানত। সেয়েহে তেখেতৰ কথা আমি সকলো ধৰণৰ দিশ সামৰি এই স্মৰণিকাখনিত সন্নিৱিষ্ট কৰাৰ প্ৰয়াস কৰিছোঁ। ঘৰুৱা কামৰ উপৰিও তেওঁ ৰাইজৰ কাৰণে যিখিনি কাম কৰিছে, এতিয়া সেইদিনাখন মই প্লাৱনৰ দেশগতি ইয়াতে আহি আছে, মানুহ যথেষ্ট গোট খাইছে, মহিলাসকলে কান্দা কাটা কৰিছে। এগৰাকী মহিলাই কৈছে কালি ৰাতি 10টা বজাত মোলৈ ফোন কৰিছে যে চৰকাৰে যিবোৰ অনুদান দিছে তাৰে তেওঁ প্লাৱনাই বেছিভাগ কাম বোধকৰ সংশ্ৰমৰ গোটেইখিনি কৰা মেলা কৰে। সেই মানুহখিনিয়ে কান্দি কান্দি আহি পেলাই কৈছে, এগৰাকী মোৰ ওচৰতে এগৰাকীক কৈছে কালি ৰাতি বোলে 10টা বজাত প্লাৱনাই মোলৈ ফোন কৰিছে যে তোমাৰ অনুদানটো আহিছে, তুমি আহি যদি পাৰা, মই এতিয়ালৈকে হোৱা নাই, তুমি এতিয়া কৈ পেলাই মানুহগৰাকীয়ে কান্দিছে, চকুপানী ওলাইছে। সেই তেনেকৈ আছিলে প্লাৱনাৰ কাম কাজবিলাক। সম্পৰ্কত মোৰ জ্যেষ্ঠ ভগ্নী, কিন্তু সেই সম্পৰ্কতকৈ বহুত উদ্ধত তেখেতৰ এটা পৰিচয়। ডিব্ৰুগড়ৰ বিভিন্ন সমাজ জীৱনৰ লগত আজি বহু বছৰ আগৰ পৰাই সমাজ জীৱনৰ লগত জড়িত। বিভিন্ন সমস্যা, বিভিন্ন আৰ্তজনৰ কাষত থিয় হোৱা, বিভিন্নজনক বিভিন্ন প্ৰকাৰে সহায় সহযোগিতা কৰাৰ ক্ষেত্ৰত তেখেতৰ অৱদান ডিব্ৰুগড়ে কেতিয়াও নাপাহৰে। 2006 চনতে তেওঁ এবাৰ মৃত্যুৰ লগত যুদ্ধ হওঁতে তেওঁ মৃত্যু হাৰিছিলে, তেওঁ জিকিছিলে। তেওঁ দিল্লী এপলত তেওঁ এটা ডাঙৰ চিকিৎসা সমাপন হৈছিলে। সুদীৰ্ঘ আজি প্ৰায় 16-17 বছৰে পিছত এইবাৰ মৃত্যু জিকিলে, তেখেত হাৰিলে। এইটোতো নিয়তিৰ ওচৰত কাৰণ আচলতে আমিতো সকলোৱেই টুৰিষ্ট ভিজাতে আহিছোঁ, আমাৰ যিহেতু পাৰ্মানেণ্ট ভিজা কাৰো নাই, সকলো এদিন যাব লাগিব। তেওঁ গ'ল, কিন্তু তেখেতে যোৱাৰ পিছতো সমাজত যিটো চাপ এৰি থৈ গ'ল, সেই চাপ তেখেতে এগৰাকী মহিলা হিচাপে তেখেতে যিখিনি অৱদান, তেখেতৰ যিখিনি কৰ্ম আগবঢ়ালে সমাজৰ প্ৰতি, সেই তেখেতৰ অনুপস্থিতিত সেইটো যে কোনোবাই আকৌ পূৰণ কৰিব, সেইটো মই ব্যক্তিগতভাৱে নাভাবোঁ। যে দ্বিতীয় এগৰাকী প্লাৱনা বৰা গোস্বামী জন্ম হ'ব। আমি আশা কৰিম শেষৰ ফালে তেখেত য'তেই আছে শান্তিৰে থাকক, সুখেৰে থাকক, আৰু আমাৰ প্ৰতি তেখেতৰ আশীৰ্বাদ আৰু কৃপা দৃষ্টি যাতে সদায় থাকক। প্লাৱনা বৰা গোস্বামী, বা আমি যাক লীন বাইদেউ বুলি মাতিছিলোঁ, লীন বাইদেউ আমাৰ মাজৰ পৰা আঁতৰি গৈছে। আৰু 29 তাৰিখে তেখেতৰ আকস্মিক বিয়োগত আমি সকলো হতচকিত হৈ পৰিছিলোঁ। আমি ND24 পৰিয়ালে বিশেষকৈ এগৰাকী অভিভাৱক, এগৰাকী মাৰ্গদৰ্শকক অকালতে হেৰুৱাবলগীয়া হ'ল। যিটো সততে কয়, এখন আনন্দ বোলছবিৰ সংলাপো আছিল যে জিন্দগী লম্বী নহয় বড়ি হোনি চাহিয়ে। জীৱনটো দীঘলীয়া নহয়, জীৱনটো ডাঙৰ হ'ব লাগে, মহৎ হ'ব লাগে। এই কম সময়ত নিজৰ নাম ডিব্ৰুগড়ৰ ৰাইজৰ মাজত তেওঁ ক্ষুদিত কৰি আঁতৰি গৈছে। নিজে যিখিনি সেৱা, বৃদ্ধাশ্ৰম পৰিচালনা কৰাৰ পৰা, আৰ্তজনৰ কাষত থিয় দিয়াৰ পৰা যিখিনি তেওঁ সেৱা আগবঢ়াইছে, সেইখিনি তেওঁ সদায় তেখেতৰ যি খ্যাতি, তেখেতৰ নাম উজ্জ্বলাই ৰাখিব বুলি আমি ভাবোঁ। আৰু তেখেত আজি আমাৰ মাজত নাই কায়িকভাৱে, কিন্তু তেখেতৰ যিখিনি সু পৰামৰ্শ আছিল আমাৰ প্ৰতি, আমাৰ সতীৰ্থসকলেও তেখেতক যথেষ্ট কাষৰ পৰা পাইছিল, আপোনালোকেও পাইছে। তেখেত কেনেধৰণে আপোনালোকক ভিন্ন ক্ষেত্ৰত সহায় কৰিছিল আপোনালোকেও অনুভৱ কৰে। গতিকে আমি আজি তেখেতৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰিছোঁ, আৰু তেখেত য'তেই আছে সুখেৰে থাকক, বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। জীৱনত ভবা নাছিলোঁ যে প্লাৱনা বৰাৰ মৃত্যুৰ সভাত আমি থাকিব লাগিব, কাৰণ তাই আমাতকৈ যথেষ্ট সৰু আছিল,
যেতিয়া আমি ছাত্ৰ সংগঠনত আছিলোঁ ছাত্ৰ কৰ্মী হিচাপে কাম কৰিছিলোঁ তেতিয়া তাই 24 ঘণ্টা আমাৰ লগত আছিল তাই গোটেই পৰিয়ালটো তাইৰ দেউতাক ককায়েক ভায়েক তেওঁলোকৰ ঘৰখনে আমাৰ বাবে এটা আশ্ৰয়থলী আছিল যি সময়ত আমি ছাত্ৰ সন্থাৰ 90 চনৰ পৰা যেতিয়া আমি বজ্ৰং অপাৰেশ্যন আৰম্ভ হৈছিল তেতিয়াৰ পৰা আমি ছাত্ৰ সন্থাৰ লগত তাই আমাৰ লগত জড়িত হৈ আছিল তেতিয়া ছাত্ৰ সন্থাৰ খুব কম সদস্যবিলাক ওলাই আহিছিল আৰ্মি অত্যাচাৰ পুলিচৰ অত্যাচাৰ চলি থাকে সেই সময়ত প্লাৱনা নিজে ওলাই গৈ আমাৰ লগত আমৰণ অনশন কৰিছে ইমানেই তাই যুঁজাৰু আছিল অথচ আমি একেলগতে আমি 4জন আমি যেতিয়া আমৰণ অনশন কৰিছিলোঁ মই পুনাকন বৰুৱা গ্ৰীণ স্বৰ্গীয়াৰী আৰু প্লাৱনা আমি যদি কিবা কাৰণত 1 মিনিটৰ কাৰণে যদি অলপ সিফালে উঠি যাওঁ তেতিয়া তাই সন্দেহ কৰে আমি কিবা খাব গৈছোঁ নেকি বুলি আজি সেই ছোৱালীজনীৰ আদ্যশ্ৰাদ্ধত থাকিব পাই আমি খুব দুখ অনুভৱ কৰিছোঁ তাই নিজে এগৰাকী সংগ্ৰামী সত্তা আছে তাই নিজে এটা প্ৰতিষ্ঠান প্লাৱনা বৰা আমি তাইক লীন বুলি মাতো একচুৱেলি প্লাৱনা কৈ থাকিবলৈ আমাৰ দিগদাৰ হয় লীন নিজে এটা অনুষ্ঠান হয় ছাত্ৰ সন্থাই আমাৰ নিজৰ এগৰাকী প্ৰাক্তন ছাত্ৰকৰ্মী হিচাপে তেওঁক আমি হেৰুৱালোঁ বিভিন্ন সময়ত বিভিন্ন দিহা পৰামৰ্শ আৰু ডিব্ৰুগড়ৰ সমাজ জীৱনৰ লগত আৰু জাতীয় জীৱনৰ লগত এগৰাকী সক্ৰিয় নেত্ৰী আছিলে বিভিন্ন ক্ষেত্ৰত আৰু সেই সময়তে আচলতে গোটেই সমগ্ৰ অসমত তেওঁ নিজৰ নাম নিজৰ পিতৃৰ লগত তেওঁ আমৰণ অনশনত বহি পেলাই অসম আন্দোলন সময়ত আমৰণ অনশনত বহি পেলাই তেওঁ অসমত আচলতে নিজৰ নাম আচলতে সকলোৱে জনাজাত হৈছিলে প্লাৱনা বৰা গোস্বামী বাইদেউৰ আৰু বিভিন্ন সময়ত আমাৰ সংগ্ৰামী ধাৰাটোত তেওঁ জড়িত হৈ আছিলে আৰু ডিব্ৰুগড়ৰ সমস্যাৰ লগত তেওঁ সদায় একত্ৰিত হৈ আছিলে আমাৰ ছাত্ৰ সন্থাৰ প্ৰতিটো অনুষ্ঠানৰ লগত আমাৰ লগত জড়িত হৈ থকা এগৰাকী ব্যক্তিক আমি হেৰুৱালোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ